চক এই জাতি মাটি ভেটি ৰক্ষা কৰা বিজেপি চৰকাৰৰ দিনত আচলতে চাহ শ্ৰমিকৰ সমূহ মানে মাটি বাৰী কাঢ়ি শেষ কৰিলে। এতিয়া বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্বত পৰিবহণ বিভাগৰ চৰম গাফিলতিত আচলতে এজন এজনকৈ চাহ শ্ৰমিকক হত্যা কৰাৰ দৰে জঘন্য কিন্তু পথলৈ বিজেপি চৰকাৰে ঠেলি দিছে। কাৰণ এইকাৰণে ডিব্ৰুগড় জিলাত বাৰে বাৰে শ্ৰমিক কঢ়িওৱা গাড়ীত মানে পৰিবহণ বিভাগে বাহনৰ ওপৰত নাকি লগাব নোৱাৰা খাতিৰত আচলতে বাগিচাত শ্ৰমিক কঢ়িওৱা গাড়ীত বাৰে বাৰে ঘটনা হৈছে। আৰু কালি যি ঘটনা হৈছে হেৰি খোৱাঙৰ মানে ৰঙালাও বজাৰ ওচৰত, তাত 25গৰাকী শ্ৰমিকক পাণ জপা দি আচলতে ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া হীৰকজ্যোতি ডেকাৰ চকুত ধূলি দি আচলতে এচামে শ্ৰমিক কঢ়িয়াই নিয়াৰ বাবে এই সংকটজনকভাৱে তাত মানে দুৰ্ঘটনাত ঘটিত হয়। আৰু তাত প্ৰায় 4জন শ্ৰমিক ইতিমধ্যে সংকটজনক অৱস্থাত আৰু 12তকৈ অধিক শ্ৰমিক মানে গুৰুতৰভাৱে আঘাত হয়। এই গোটেই ঘটনাটোক আমি অসম স্থায়ী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এইটোৱে ক'ব বিচাৰোঁ যে বিজেপি চৰকাৰ আচলতে শ্ৰমিকৰ পক্ষত দায়বদ্ধ নহয়। আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্ব চৰকাৰখনে আচলতে একেবাৰে দায়ী নহয়। তেওঁলোকে আচলতে শ্ৰমিকৰ মাটি বাৰীতে এতিয়া অলৰেডি কাঢ়ি শেষে কৰিলে। এতিয়া 2 কোঠালি ঘৰত কুকুৰ মেকুৰীৰ দৰে জীৱন নিৰ্বাহ কৰা চাহ শ্ৰমিকৰ জীৱন কাঢ়ি লোৱাৰ এটা প্ৰক্ৰিয়া কিন্তু পৰিবহণ বিভাগৰ যোগেদি কৰিছে। গতিকে আমি সময় থাকোঁতে বিজেপি চৰকাৰক আহ্বান জনাইছোঁ, ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৰিবহণ বিভাগক সতৰ্ক কৰি দিছোঁ যাতে এনেধৰণৰ ঘটনা যোৱা মানে 24 আৰু 25 বৰ্ষত বিভিন্ন ঠাইত হৈছে, দুলীয়াজানত হৈছে আৰু চৰাইদেউত হৈছে, শিৱসাগৰত হৈছে। বাৰে বাৰে শ্ৰমিকসকল মানে এই দুৰ্ঘটনাত পতিত হৈ মানে মৃত্যুমুখলৈ মানে তেওঁলোক গতি কৰিছে। গতিকে এই সংকটজনক অৱস্থাত যিসকল শ্ৰমিকে মৃত্যুৰ লগত যুঁজি আছে তেওঁক আমি আৰছা তৰফৰ পৰা তেওঁলোকৰ আহু আৰোগ্য কামনা কৰিছোঁ। আৰু বিজেপি চৰকাৰক আমি দাবী কৰিছোঁ যে এই ডিব্ৰুগড় জিলাৰ যিগৰাকী পৰিবহণ বিষয়া তাক আচলতে AC ৰুমত মানে শুবৰ কাৰণে বহিবৰ কাৰণে থৈছে নে আচলতে পৰিবহণ বিভাগটো ঠিক কৰিবৰ কাৰণে থৈছে। যদি পৰিবহণ বিভাগটো ঠিক কৰিবৰ কাৰণে থৈছে তেতিয়াহ'লে কিয় চাহ শ্ৰমিকক মানে এটা গাড়ীত পাণ জপা দি বাৰে বাৰে তেওঁলোকে মানে শ্ৰমিক অনা নিয়া কৰে। গতিকে এই শ্ৰমিক অনা নিয়া কাৰ্যক আমি বিৰোধ কৰিছোঁ। আৰু যিসকল শ্ৰমিক ইয়াত আহত হৈছে, গুৰুতৰভাৱে আহত হৈছে, তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে আমি বিজেপি চৰকাৰক দাবী জনাইছোঁ। অন্যথা কিন্তু যি ইয়াত পৰিবহণ বিভাগৰ কাৰ্যালয় আছে, কাৰ্যালয়ৰ পৰা কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰী আমি গোটেই মানে কাৰ্যালয়টো তলা লগাবলৈ কিন্তু বাধ্য হৈ যাম।